কইনা নহয় এটা কইনা নহয় মোৰ কপাল কি কৰিছে মোৰ মা এটা কইনা নহয় এটা কইনা নহয় ৰমচুলিৰ জ্ঞানটো কি হল পিছে নহয় আমাৰ মালিকে এটা মঙলদৈ ঢুলীয়া কোম্পানীত কাম কৰে এই সদায় কোম্পানীৰ পৰা ঘৰত আহোঁতে মোক কালি এটা নিহাত তেলৰ বটল লৈ নিহাত তেল গহি 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 চুলিৰ জ্ঞানটো ডাঙৰ হৈ গৈছে মণি আমাক ধুৱাব দিছে যাতে আমি ধুৱাব মণি ধুৱাব নালাগিব লাগব মণি ধৰবি কইনা ধোৱা কইনা ধোৱা জন্ম কৰিবি কইনা মোৰ মা এটা দুটা যদি কইনা হল হয় এটা দুটা কইনা হলে মোৰ মা দমকলত তলত নেকি বেলেগ তলত গোপৰা ইমান মুখাত কইনাই আমি অধুম কেনে কৰি এইটো মস্ত ডাঙৰ সমস্যা নহব এইটো মস্ত ডাঙৰ সমস্যা নহব কিন্তু মই মনৰ কথা এটা কওঁ মনৰ কথা এটা কওঁ মানে খবৰ শুনতে লাজু লাগে কৈ দেও মানে আমাৰ মানে মোৰ মালিকৰ কথা ক'ব গৈছো আমাৰ মালিকে আমাৰ নিচিনা এটা বিয়া কৰিলে কিমান জ্বালা কলা হৈছে আৰু এই বেটাই জাগাতে বিয়া কৰিব আহিছে বিয়াৰ পিছত এটা মস্ত ডাঙৰ গণ্ডগোল লাগিব গম পোৱা নাই এটা যদি দৰা ২৭টা যদি কইনা বিয়াৰ পিছত কেনে গণ্ডগোল লাগিব গম মনি কোন পুৰুষে বিয়া কৰাব ২৭টা ছোৱালী বিয়াৰ পিছত হ'ব দেখোন কি ক'ব গৈছে গম পাইছে আৰু পিতে মাতে বিয়াখন সমাপন কৰ কইনা লয় চন্দ্ৰ গোসাঁই কইনা লয় চন্দ্ৰ গোসাঁই পৰম শ্ৰদ্ধাৰ নামঘৰ ৰাইজ বিয়াৰ আগত কোৱা হৈছিল যে আটাইকেইজনী পত্নীক সদায় সমান চকুৰে চাবি কিন্তু চাওক বিধিৰ লিখন নাযায় খণ্ডন এই যে চন্দ্ৰদেৱে ২৭জনী কন্যাক বিবাহ কৰাইছিল আটাইকেইজনী পত্নীৰ ভিতৰত চন্দ্ৰদেৱে কেৱল ৰোহিণীক বেছিকৈ মৰম কৰিছিল চন্দ্ৰদেৱে ৰোহিণীক বেছিকৈ মৰম কৰিছিল আৰু এদিনাখন চন্দ্ৰদেৱে ৰোহিণীৰ ৰূপত মুগ্ধ হৈ ৰোহিণীক চাই চন্দ্ৰদেৱে মৰমেৰে কৈছে শুনা প্ৰিয়া ৰোহিণীক ঐ